প্ৰশ্ন নম্বৰ 1 বগীবিল দলঙৰ মুঠ দৈৰ্ঘ্য কিমান? আপোনাৰ সন্মুখত অপশ্যন আছে ক 4.9 কিলোমিটাৰ, খ 5.2 কিলোমিটাৰ, গ 5.3 কিলোমিটাৰ, ঘ 5.7 কিলোমিটাৰ। আপোনাৰ সঠিক উত্তৰটো হ'ব ক 4.9 কিলোমিটাৰ। প্ৰশ্ন নম্বৰ 3 অসমত প্ৰথম কেতিয়া পেট্ৰলিয়াম আৱিষ্কাৰ হৈছিল? ক 1885 চনত, খ 1889 চনত, গ 1896 চনত, ঘ 1901 চনত। আপোনাৰ সঠিক উত্তৰটো হ'ব খ 1889 চনত। ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? ক 2856 কিলোমিটাৰ, খ 2892 কিলোমিটাৰ, গ 2900 কিলোমিটাৰ, ঘ 2953 কিলোমিটাৰ। আপোনাৰ সঠিক উত্তৰটো হ'ব গ 2900 কিলোমিটাৰ। লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক 1618 চনত, খ 1662 চনত, গ 1626 চনত, ঘ 1628 চনত। আপোনাৰ সঠিক উত্তৰটো হ'ব খ 1662 চনত। হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক 1700 মাইল, খ 1900 মাইল, গ 2000 মাইল, ঘ 2300 মাইল। আপোনাৰ সঠিক উত্তৰটো হ'ব ক 1700 মাইল। আপোনাৰ সন্মুখত আন এটা প্ৰশ্ন হ'ল ভাৰত চৰকাৰৰ আইন 1935 চনৰ অধীনত অসম বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান আছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক 104টা, খ 108টা, গ 116টা, ঘ 135টা। ইয়াৰ সঠিক উত্তৰটো হ'ব ক 104টা। কোন বছৰত অসমৰ সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্যৰ লগত সংযুক্ত হৈছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক 1826 চনত, খ 1830 চনত, গ 1834 চনত, ঘ 1838 চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ 1838 চনত। গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি কৰা হৈছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক জ্যোতিৰ্ময় চক্ৰৱৰ্তী, খ হেম চন্দ্ৰ নাথ, গ আনন্দ প্ৰকাশ তিৱাৰী, ঘ মুকেশ আগৰৱাল। ইয়াৰ সঠিক উত্তৰটো হ'ব ক জ্যোতিৰ্ময় চক্ৰৱৰ্তী। আপোনাৰ আন এটা প্ৰশ্ন হ'ল মাধৱ কন্দলীৰ পৃষ্ঠপোষক ৰজা কোন আছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক মহামাণিক্য, খ নৰনাৰায়ণ, গ ৰুদ্ৰসিংহ, ঘ গদাধৰ সিংহ। ইয়াৰ সঠিক উত্তৰটো হ'ব ক মহামাণিক্য। অসমৰ প্ৰথম ক্ৰীড়াবিদ হিচাপে কাক নিযুক্তি কৰা হৈছিল? ক মহাদেৱ ডেকা, খ অংকুচিতা বড়ো, গ শিৱ থাপা, ঘ হিমা দাস। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ হিমা দাস। কোনখন জিলা অসমত হাতী দাঁত খোদিত কৰাৰ বাবে বিখ্যাত আছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক ধুবুৰী, খ শিৱসাগৰ, গ বৰপেটা, ঘ ডিব্ৰুগড়। ইয়াৰ সঠিক উত্তৰটো হ'ব গ বৰপেটা। কোচ বিহাৰত শংকৰদেৱ শিষ্য হোৱা মুছলমান দৰ্জীজনৰ নাম কি আছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক আলী বেজ, খ কবিৰ, গ চান্দ চাই, ঘ ইছমাইল ছিদ্দিক। ইয়াৰ সঠিক উত্তৰটো হ'ব গ চান্দ চাই। অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলিও জনা যায়? আপোনাৰ সন্মুখত অপশ্যন আছে ক বৰপেটা, খ মাজুলী, গ যোৰহাট, ঘ নগাঁও। ইয়াৰ সঠিক উত্তৰটো হ'ব ক বৰপেটা। তলৰ কোনখন জিলা ভূটানৰ সৈতে সীমা ভাগ নকৰে?
আপোনাৰ সন্মুখত অপশ্যন আছে ক ওদালগুৰি, খ বঙাইগাঁও, গ বাক্সা, ঘ চিৰাং। ইয়াৰ সঠিক উত্তৰটো হ'ব খ বঙাইগাঁও। কোনখন শিখ গুৰুৱে ধুবুৰী চহৰত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক গুৰু গোবিন্দ সিং, খ গুৰু টেগ বাহাদুৰ, গ গুৰু হৰগোবিন্দ, ঘ গুৰু হৰিকৃষ্ণ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ গুৰু টেগ বাহাদুৰ। কোনখন জিলাত অসমৰ সৰ্বনিম্ন জনবসতি জিলা আছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক কাৰ্বি আংলং, খ বাক্সা, গ ডিমা হাছাও, ঘ কোকৰাঝাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ডিমা হাছাও। কোনখন জিলাত অসমৰ আটাইতকৈ ঘন জনবসতি জিলা আছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক নগাঁও, খ ধুবুৰী, গ গোৱালপাৰা, ঘ কৰিমগঞ্জ। ইয়াৰ সঠিক উত্তৰটো হ'ব ধুবুৰী। মুদ্ৰাৰ প্ৰচলন কৰা প্ৰথম আহোম ৰজা কোন আছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক উদয়াদিত্য সিংহ, খ চক্ৰধ্বজ সিংহ, গ জয়ধ্বজ সিংহ, ঘ ৰত্নধ্বজ সিংহ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ চক্ৰধ্বজ সিংহ।